এখন আমাৰ ঘৰ এখন তো যোৱাকালিৰ পৰা পানী আৰু বাৰিষা অকমান হলেই পানী হৈ থাকে। ইয়াৰ কোনো এতিয়ালৈকে আমি স্থায়ী সমাধান স্থায়ী সমস্যাৰ কোনো ব্যৱস্থা এতিয়ালৈকে পোৱা নাই। চৰকাৰৰ ফালৰ পৰা কি কৰিছে সেইটো আমি নাজানো। পৌৰসভা এখন আছে সেইফালৰ পৰা কি কৰিছে সেইটো আমি নাজানো। আজি সৰু সৰু ল'ৰা ছোৱালী আমাৰ নেৰানেপেৰা বৰষুণৰ ফলত পানী মানে জাম হৈ আছে। পানীখিনি ওলাই যোৱাৰ কোনো তেনেকুৱা ব্যৱস্থাও নাই, যাৰ কাৰণে আমি ভুগিব লগা হৈছো। আমি এখন মিডিয়াৰ জৰিয়তে অসম চৰকাৰক জনাব খুজিছো যে এই যি অৱস্থা হৈছে এই অৱস্থাৰে এটি স্থায়ী সমস্যা সমাধান হ'ব লাগে। তাৰ কাৰণে মই অসম চৰকাৰক বাৰম্বাৰ মিনতি কৰিছো যে আমাৰ এই সমস্যাখিনি যাতে স্থায়ী সমাধান কৰি দিয়ে। এনেকুৱা টেম্পৰাৰী আমাৰ সমস্যা সমাধান হ'ব নালাগে, যাতে আমাৰ ঘৰে ঘৰে পানী যাতে নহয়। ড্ৰেইন কৰিব লাগে, কি ধৰণে কৰিব লাগে তেওঁলোকে কৰিব, তাত কোনো আমাৰ আপত্তি নাই। যাতে আমাৰ পানীখিনি আমাৰ প্ৰত্যেক ঘৰে ঘৰে নাথাকে। অকমান বৰষুণ হলে যি অৱস্থা আমি ঘৰৰ পৰা ওলাব নোৱাৰো, ৰাস্তায় ঘাটে সৰু ল'ৰা ছোৱালী আছে। আমাৰ জীৱন জীয়াতো ভুগিব লগা হৈছো, বিৰাট কষ্টকৰ জীৱন যাপন কৰিব লগা হৈছে। এখন আমাৰ ঘৰ এখন তো যোৱাকালিৰ পৰা পানী আৰু বাৰিষা অকমান হলেই পানী হৈ থাকে। ইয়াৰ কোনো এতিয়ালৈকে আমি স্থায়ী সমাধান স্থায়ী সমস্যাৰ কোনো ব্যৱস্থা এতিয়ালৈকে পোৱা নাই। চৰকাৰৰ ফালৰ পৰা কি কৰিছে সেইটো আমি নাজানো। পৌৰসভা এখন আছে সেইফালৰ পৰা কি কৰিছে সেইটো আমি নাজানো। আজি সৰু সৰু ল'ৰা ছোৱালী আমাৰ নেৰানেপেৰা বৰষুণৰ ফলত পানী জাম হৈ আছে। পানীখিনি ওলাই যোৱাৰ কোনো তেনেকুৱা ব্যৱস্থাও নাই, যাৰ কাৰণে আমি ভুগিব লগা হৈছো। আমি এখন মিডিয়াৰ জৰিয়তে অসম চৰকাৰক জনাব খুজিছো যে এই যি অৱস্থা হৈছে এই অৱস্থাৰে এটি স্থায়ী সমস্যা সমাধান হ'ব লাগে। তাৰ কাৰণে মই অসম চৰকাৰক বাৰম্বাৰ মিনতি কৰিছো যে আমাৰ এই সমস্যাখিনি যাতে স্থায়ী সমাধান কৰি দিয়ে। এনেকুৱা টেম্পৰাৰী আমাৰ সমস্যা সমাধান হ'ব নালাগে, যাতে আমাৰ ঘৰে ঘৰে পানী যাতে নহয়। ড্ৰেইন কৰিব লাগে, কি ধৰণে কৰিব লাগে তেওঁলোকে কৰিব, তাত কোনো আমাৰ আপত্তি নাই। যাতে আমাৰ পানীখিনি আমাৰ প্ৰত্যেক ঘৰে ঘৰে নাথাকে। অকমান বৰষুণ হলে যি অৱস্থা আমি ঘৰৰ পৰা ওলাব নোৱাৰো, ৰাস্তায় ঘাটে সৰু ল'ৰা ছোৱালী আছে। আমাৰ জীৱন জীয়াতো ভুগিব লগা হৈছো, বিৰাট কষ্টকৰ জীৱন যাপন কৰিব লগা হৈছে।